নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজি ভিডিওত আমি আলোচনা কৰিম আহোম ৰাজ্যৰ পতন হোৱাৰ কাৰণসমূহ, কি কাৰণে আহোম ৰাজ্যৰ পতন হ'ল বা ডাউনফল অফ আহোম কিংডম। আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন যেনে ADRE 2 হওক বা APSC মেইনছ হওক, জেনেৰেল ছাবজেক্ট পেপাৰ অন আছামত এইটো প্ৰশ্ন সুধিব পাৰে। চ' লেটছ ডিছকাছ দ্য ৰিজনছ ফৰ ডাউনফল অফ আহোম কিংডম বা আহোম ৰাজ্যৰ পতনৰ যিবিলাক বিভিন্ন কাৰণ সেইবিলাকে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। ওকে, প্ৰথমটো কাৰণ হ'ল ইণ্টাৰনেল ষ্ট্ৰাইফ এণ্ড উইক লিডাৰশ্বিপ, মানে আন্তৰিক সংঘাত আৰু দুৰ্বল নেতৃত্ব। চ' যি লেটাৰ ইয়াৰ্ছ মানে শেষৰ পিনে আহোম ৰাজ্যৰ শেষৰ পিনে যিসকল ৰজা আছিলে তেওঁলোকৰ কিন্তু বহুতৰে মানে ৰজা হোৱাৰ যোগ্যতা নাছিলে বা দুৰ্বল ৰজা আছিলে, আৰু সেইকাৰণে প্ৰায় মানে সংঘাত হৈছিলে কোন ৰজা হ'ব, কোন নহ'ব, কোন মানে শাসনৰ গাদীত বহিব ইত্যাদি বিভিন্ন কথাত সংঘাত হৈছিলে। আৰু ছাকচেছন ডিছপিউট, তাকেই কোন হ'ব, কোন ৰজা হ'ব নহ'ব ইত্যাদি কথাত ইণ্টাৰনেল কনফ্লিক্ট হৈছিলে, আৰু তাৰ ফলস্বৰূপে কিন্তু সেইসকল ৰজা মানে খুব এটা শক্তিশালী ৰজা হিচাপে মানে পৰিগণিত হোৱা নাছিলে। গতিকে এই উইক লিডাৰশ্বিপৰ এটা কাৰণ। আৰু যিহেতু লিডাৰশ্বিপ উইক হ'ল, ইণ্টাৰনেল কনফ্লিক্ট আন্তৰিক সংঘাতৰ কাৰণে দুৰ্বল ৰজা বা দুৰ্বল নেতৃত্ব হ'ল, তাৰ ফলস্বৰূপে কি হ'ল মানে ঠিক এফেক্টিভলি শাসন কৰিব নোৱাৰিলে বা গভৰ্ণ কৰিব নোৱাৰিলে, আৰু আহোম ৰাজ্যক যি মানে সুৰক্ষা দিব লাগিছিলে, প্ৰটেকশ্যন দিব লাগিছিলে, সেইখিনি প্ৰটেকশ্যন কিন্তু এই দুৰ্বল ৰজাসকলে ঠিক ঠাক দিব নোৱাৰিলে। তাৰে এটা কাৰণ আমি অতি সোনকালে আলোচনা কৰিম চমুকৈ। আচ্ছা, এতিয়া নেক্সট ছেকেণ্ড কাৰণ হ'ল এক্সটাৰ্নেল ইনভেজনছ। এক্সটাৰ্নেল ইনভেজন মানে বাহিৰাগত বা বহিৰ্গত আক্ৰমণ। চাওক, আহোম ৰাজ্য কেইবাবাৰো যুদ্ধত লিপ্ত হৈছিলে কোচসকলৰ সৈতে, মোগলসকলৰ সৈতে। তো মোগলসকল কিন্তু কেইবাবাৰো আহোম ৰাজ্য মানে দখল কৰিবলৈ চেষ্টা কৰিছিলে। আহোম মোগলৰ সংঘাতৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, পাৰিলে তাৰ লিংক মই ওপৰৰ আই বাটনত দি দিম, আপোনালোকে চাব পাৰে সেই ভিডিঅ'। চ' মোগলসকলে কেইবাবাৰো আক্ৰমণৰ চেষ্টা কৰিছিলে, আহোমসকলে যুঁজিছিল বীৰত্বৰে। দুই এটা সৰু সুৰা ছাকচেছৰ বাদে মোগলসকলে কিন্তু বেছি দিনলৈ অসমত থাকিব নোৱাৰিলে, আৰু লাচিত বৰফুকনৰ দৰে সাহসী সেনাপতিয়ে হওক বা পৰৱৰ্তী সময়ত মানে যি বেটেল অফ ইটাখুলি যুদ্ধত মানে অসমীয়া সেনাই যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে, তাৰ ফলস্বৰূপে কিন্তু মোগলসকল অসমৰ পৰা চিৰদিনৰ কাৰণে গুচি যাবলৈ বাধ্য হয়, আৰু অসমৰ বাহিৰতহে, অসমৰ যি সীমা আছিলে তেতিয়া সেই সীমাৰ বাহিৰতহে মোগলসকল অৱস্থান কৰিছিল আৰু কেতিয়াও অসম আক্ৰমণ কৰা নাছিল। কিন্তু এই যিবিলাক কণ্টিনিউৱাছ আক্ৰমণ হৈ আছিলে মোগলৰ বা আহোম সেনাকো ৰেডি কৰিব লাগে বা সেনা পৰিচালনা কৰিবলৈ যথেষ্ট ধন সম্পত্তিৰ দৰকাৰ হয়, খাদ্য ৰচদ, অস্ত্ৰ শস্ত্ৰ দৰকাৰ হয়, তাৰ ফলস্বৰূপে কিন্তু বহুতো সম্পত্তি আহোমসকলৰ ৰিচোৰ্চ নষ্ট হৈছিল। সেইটো এটা কাৰণ, প্ৰেছাৰ আছিলে এনিটাইম এক্সটাৰ্নেল আক্ৰমণৰ প্ৰেছাৰ। মোৱামৰীয়া ৰিবেলিয়ন বা মোৱামৰীয়া বিদ্ৰোহ, অলৰেডি মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত ডিটেইল ভিডিঅ' এটা বনাইছোঁ, তাৰ লিংক মই ওপৰৰ আই বাটনত দি দিম। মোৱামৰীয়া বিদ্ৰোহ কিন্তু আহোম ৰাজ্যক মানে ভিতৰৰ পৰা অতি দুৰ্বল কৰি তুলিছিলে, আৰু কেইবাবাৰো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, তিনিবাৰ মেইনলি 1769 পৰা 1806 1806 চনলৈকে তিনিবাৰ হৈছিলে। আৰু তেতিয়া মানে লক্ষী সিংহ আহোম ৰজা আছিলে যেতিয়া প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। মোৱামৰীয়া বিদ্ৰোহৰ কথা অলৰেডি আলোচনা কৰিছোঁৱে আমি বেলেগ এটা ভিডিঅ' ডিটেইলছত। আৰু মোৱামৰীয়াসকল কোন হয়? বৈষ্ণৱ এটা পন্থা হয়, আৰু এই বৈষ্ণৱ পন্থাৰ মানে সেই বৈষ্ণৱ পন্থাৰ লোকসকলক বা মোৱামৰীয়াসকল বুলি যাক কোৱা হয়, তেওঁলোকক অপমান কৰা হৈছিলে আহোমসকলৰ দ্বাৰা। তাৰ কাৰণে তেওঁলোকে বিদ্ৰোহ কৰিছিলে, আৰু আহোম ৰাজ্যৰ কিছু অংশ তেওঁলোকে দখলো কৰিছিলে। তাৰ ফলস্বৰূপে কি হ'ল মানে মিলিটাৰীলি হওক বা সামৰিকভাৱে হওক বা অৰ্থনৈতিকভাৱে পৰৱৰ্তী সময়ত আহোম ৰাজ্য বহুখিনি দুৰ্বল হয়। বাৰ্মিজ ইনভেজন মানে বাৰ্মা বা ম্যানমাৰৰ আক্ৰমণ, বা যাক আমি মানসকলৰ আক্ৰমণ বুলিও কওঁ। চাওক, বদন বৰফুকনৰ কথা এইখিনিতে মানে যদি জানে আপোনালোকে, মই বদন বৰফুকনৰ ষ্টৰি বেলেগকৈ ক'ম, বেলেগকৈ এটা ভিডিঅ' বনাম ভৱিষ্যতে। সেই বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওপৰত প্ৰতিশোধ ল'বলৈ বা পূৰ্ণানন্দ বুঢ়াগোহাঁইক মানে ডাউন কৰিবলৈ মানসকলক মাতি আনিছিলে অসম আক্ৰমণ কৰিবলৈ। মানসকল
মানে তেওঁৰ যি ৰিকুৱেষ্ট আছিলে বদনৰ সেই ৰিকুৱেষ্ট ৰক্ষা কৰি অসম তিনিবাৰ আক্ৰমণ কৰে প্ৰথমবাৰ 1817 1819 আৰু 1821 এই তিনিবাৰ মানে অসম আক্ৰমণ কৰে ঠিক আছে আৰু মানসকল অতি মানে কি বুলি কয় ক্ৰুৱেল বা নিষ্ঠুৰভাৱে অসম আক্ৰমণ কৰিছিলে বহুত মানুহক মাৰিছিলে আৰু বহুত মানুহ মানে অসমৰ পৰা পলাই গৈছিলে এমিগ্ৰেট কৰিছিলে আৰু বহুত গাঁও জ্বলাই দিছিলে বহুত মানুহ মাৰিছিলে বহুত সম্পত্তি নষ্ট হৈছিলে মানুহৰ আক্ৰমণত এনেকুৱা ঘটনাৰ ফলতো কিন্তু আহোম ৰাজ্য অতিশয় দুৰ্বল হৈ পৰে ঠিক আছে সো বাৰ্মিজ ইনভেশন ইয়াৰ ওপৰত মই বাৰ্মিজ ইনভেশন হ'ল বা বদন বৰফুকনে যি মানে দেশদ্ৰোহী কাৰ্যকলাপ কৰিলে তাৰ ওপৰত মই বেলেগকৈ এটা ভিডিঅ' বনাম ইন ফিউচাৰ আৰু ফাইনালি লাষ্ট মেইন ৰিজন যাৰ কাৰণে আহোম ৰাজ্যৰ পতন হ'ল 600 বছৰীয়া যি আহোম ৰাজত্ব আছিলে অসমৰ আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিলে প্ৰায় 1228 চনত চুকাফাই প্ৰতিষ্ঠা কৰিছিলে আৰু 1826 চনলৈকে আহোমসকলৰ ৰাজত্ব আছিলে ব্ৰিটিছ ইণ্টাৰভেনশ্যন মানে ব্ৰিটিছসকলে মানে দখল দিলে ইণ্টাৰভেনশ্যন মানে দখলদাৰী কৰা বুলি কোৱা হয় যে মানসকলে যেতিয়া আক্ৰমণ কৰিলে অসমত বহুত ক্ষতি কৰিলে সেই মানসকলক হৰুৱাবলৈ তেতিয়াহে ব্ৰিটিছসকলে ইণ্টাৰভেনশ্যন কৰে অসমত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমটো এংলো বাৰ্মিজ ৱাৰ হয় এংলো বাৰ্মিজ মানে ৱাৰ মানে ব্ৰিটিছ আৰু মানসকলৰ প্ৰথম মানে ম্যানমাৰৰ সেনাৰ মাজত প্ৰথম মানে যুদ্ধ হয় 1824 পৰা 1826 লৈকে আৰু ব্ৰিটিছসকল যি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছে সেই ইষ্ট ইণ্ডিয়া কোম্পানী জয়ী হয় তাৰ ফলস্বৰূপে সেই সময়ত অসম মানৰ অধীনত আছিলে আৰু ইয়াণ্ডাবু এটা চুক্তি হৈছিলে ইয়াণ্ডাবু চুক্তি হৈছিলে কেতিয়া 1826 চনত আপোনালোকে চাগে বহুতে জানে সেই ইয়াণ্ডাবু এতিয়া ম্যানমাৰত অৱস্থিত এই ইয়াণ্ডাবু নামৰ ঠাইখন য'ত চুক্তি হৈছিলে ব্ৰিটিছসকল আৰু বাৰ্মিজসকলৰ মাজত বাৰ্মিজ বা অসমীয়াত মান বুলিও কোৱা হয় এই ইয়াণ্ডাবু চুক্তি অনুযায়ী কিন্তু অসম ব্ৰিটিছৰ অধীনলৈ গ'ল ঠিক আছে অসম ইমান দিনে ব্ৰিটিছ অসমত লৈ মানে ইমান ইণ্টাৰেষ্টেড নাছিলে বা অসমত মানে বিশেষ মানে অসমৰ ইণ্টাৰনেল মেটাৰত হস্তক্ষেপ কৰিব পৰা বিচৰা নাছিলে ব্ৰিটিছসকলে কিন্তু মানে বাৰ্মিজসকলক যুদ্ধত পৰাজিত কৰি ব্ৰিটিছসকলে মানে অসমখন নিজৰ অধীনলৈ আনিলে আৰু ব্ৰিটিছসকলে 1826 চনত যি মানে অসমখনক নিজৰ অধীনলৈ আনিলে তেতিয়া আহোম ৰাজ্যৰ সমাপ্ত হ'ল প্ৰায় 600 বছৰ 1228 চনত চুকাফাই প্ৰতিষ্ঠা কৰিছিলে 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ গ'ল মানে 600 বছৰ হ'বলৈ জাষ্ট দুটা বছৰে আছিলে প্ৰায় 600 বছৰ বুলিও কোৱা হয় ঠিক তেনেদৰে আহোম ৰাজত্বৰ অন্ত পৰিল সো ফ্ৰেণ্ডছ এইখিনি আছিলে আলোচনা কৰিবলগীয়া কথা কি কাৰণে আহোম ৰাজত্বৰ অন্ত হ'ল ব্ৰিটিছ ইণ্টাৰভেনশ্যন এটা কাৰণ মেনসকলৰ আক্ৰমণ ম্যানমাৰ বা মানসকলৰ আক্ৰমণ এটা কাৰণ বাৰ্মিজ ইনভেশন মহামাৰীয়া বিদ্ৰোহ আন এটা মানে অতি গুৰুত্বপূৰ্ণ কাৰণ অৰ্থনৈতিক সংকট বা অৰ্থনৈতিক যি হেঁচা আছিল আহোম ৰাজ্যৰ ওপৰত সেইটো এটা কাৰণ আৰু এটা সময়ত যি দুৰ্বল ৰজাসকল আছিলে বা আন্তৰিক সংঘাত আছিলে আহোম মানে ৰজাসকল বা ৰাজ পৰিয়ালৰ মাজত সেইটো এটা কাৰণ হয় সো আই হোপ আজি ভিডিঅ' আপোনালোকৰ কাৰণে উপযোগী হ'ব যদি আপোনালোকে এডিআৰই বা এপিএছচি চিচি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে জেনেৰেল ছাবজেক্ট পেপাৰ অন আসামত এইটো প্ৰশ্ন বা ৰিলেটেড কুৱেশ্যন সুধিব পাৰে তেতিয়া হেল্পফুল পাব আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ আই উইল সুন সি ইউ ইন এনাদাৰ such informative video